মোৰ ছাত্ৰ ছাত্ৰীসকল আজি এটা নতুন ক্লাছৰ সৈতে তোমালোকৰ মাজত মই উপস্থিত হৈছোঁ। আজিৰ ক্লাছটো হ'ব ইংৰাজী গ্ৰামাৰৰ ডিটাৰমিনাৰ্ছৰ ওপৰত। আমি যোৱা ক্লাছত আৰ্টিকেলৰ বিষয়ে সম্যক ধাৰণা এটা লৈছোঁ। তো আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটা গুৰুত্বপূৰ্ণ বিষয় ডিটাৰমিনাৰ্ছ। তো আশা কৰিম সকলো ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই ক্লাছটো যত্ন সহকাৰে গ্ৰহণ কৰিব। তো আজিৰ এই ক্লাছটো আৰম্ভ কৰিছোঁ। ইউজেছ অফ ডিটাৰমিনাৰ্ছ। প্ৰথমে আমি জানিম মাছ আৰু মেনিৰ ব্যৱহাৰ। মাছ আৰু মেনি ক'ত ক'ত ব্যৱহাৰ কৰা হয়। মাছ পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু মেনি সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। অৰ্থাৎ মাছ ব্যৱহাৰ কৰা হ'ব আনকাউণ্টেবল নাউনৰ ক্ষেত্ৰত আৰু মেনি ব্যৱহাৰ কৰা হ'ব কাউণ্টেবল নাউনৰ ক্ষেত্ৰত। তো তোমালোকে ধুনীয়াকৈ মনত ৰাখিব লাগিব, এটা হৈছে পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰিম আৰু এটা সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰিম। যোৱা কিছু বছৰৰ আমি কুৱেশ্যন আনচাৰ যদি চাব যাওঁ, প্ৰশ্নবোৰ যদি চাব যাওঁ, তাতে দেখা পাইছোঁ মেক্সিমাম ইয়াৰত মাছৰ ব্যৱহাৰটো বেছি পৰিমাণে সোধা হৈছে, মেনিৰ ব্যৱহাৰ খুব কমকৈ পৰীক্ষাত সোধা হৈছে। যিয়ে নহওক তলত কেইটামান এক্সাম্পল দিয়া হৈছে। আই ৰিচিভড ডেছ হেল্প ফ্ৰম হিম। ইয়াত খালী থোৱাৰ পিছত আছে হেল্প, সহায় আমি হিচাপ কৰিব নোৱাৰোঁ, যাৰ কাৰণে ইয়াত আমি মাছ ব্যৱহাৰ কৰিম। আই ৰিচিভড মাছ হেল্প ফ্ৰম হিম। ছেকেণ্ড, উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি। ইয়াত খালী থোৱাৰ পিছত ডিফিকাল্টি আছে, কঠিনতা। আমি কঠিনতাও হিচাপ কৰিব নোৱাৰিম, যাৰ কাৰণে ইয়াতো মাছ ব্যৱহাৰ কৰা হ'ব। উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি। আমি ঘৰখন বিচাৰি পাইছিলোঁ বেছি কষ্ট নোহোৱাকৈ, বেছি কঠিনতা নোহোৱাকৈ। চি নাম্বাৰ, হি ইজ ডেছ অল্ডাৰ দেন হিজ ৱাইফ। ইয়াত অল্ডাৰ বয়সৰ কথা কোৱা হৈছে, আমি বয়সো হিচাপ কৰিব নোৱাৰিম, ইয়াত মাছ ব্যৱহাৰ কৰা হ'ব। হি ইজ মাছ অল্ডাৰ দেন হিজ ৱাইফ। তেখেতৰ ৱাইফতকৈ বেছি বয়সীয়াল। এতিয়া অকণমান ইয়াত আমাৰ অসুবিধা হয় যে বয়স কিয় হিচাপ কৰিব নোৱাৰিম। হয়, অৰিজিনেলি বয়স হিচাপ কৰিব নোৱাৰিম আমি, কাৰণ সময় আনকাউণ্টেবল, সময় হিচাপ কৰিব নোৱাৰোঁ, বয়স সেইকাৰণে হিচাপ কৰিব নোৱাৰোঁ। ডি নম্বৰ, শ্বি ডাজ নট গেট ডেছ টাইম ফৰ ষ্টাডিজ। যিহেতু অকণমান আগতে আমি কৈছোঁ সময় হিচাপ কৰিব নোৱাৰোঁ, কাৰণ সময় ৰৈ নাথাকে এক জেগাত, যাৰ কাৰণে আমি সময় হিচাপ কৰিব নোৱাৰোঁ। সেয়ে ইয়াতো আমাৰ মাছ ব্যৱহাৰ কৰা হ'ব। শ্বি ডাজ নট গেট মাছ টাইম ফৰ ষ্টাডিজ। তাই বেছি সময় নাপায় অধ্যয়ন কৰিবলৈ। ই নম্বৰ, ডেছ অফ দ্য এপলছ ৱেৰ ৰটেন। ইয়াত এপলছৰ কথা কোৱা হৈছে, খালী ঠাইৰ পিছত আছে এপল। তো এপল আমি হিচাপ কৰিব পাৰিম, যাৰ কাৰণে ইয়াত আমি মেনি ব্যৱহাৰ কৰিম। মেনি অফ দ্য এপলছ ৱেৰ ৰটেন। বহুতো এপল ৰটেন হৈছে, নষ্ট হৈছে। এফ নাম্বাৰ, আই হেভ ডেছ বুকছ টু ৰিড। ইয়াত বুকছৰ কথা কোৱা হৈছে খালী ঠাইৰ পিছত। বুকছ আমি কাউণ্ট কৰিব পাৰিম, হিচাপ কৰিব পাৰিম, যাৰ কাৰণে আই হেভ মেনি বুকছ টু ৰিড আমি এনেকৈ লিখিব লাগিব। তো যিয়ে নহওক ইয়াত আমি দুটা বস্তু জানিলোঁ, মাছ আৰু মেনিৰ ব্যৱহাৰ। তোমালোকে এনেকৈ মনত ৰাখিবা, মাছ পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা হয় আৰু মেনি সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয়। হয়, কিছুমান ক্ষেত্ৰত আমাৰ অকণমান অসুবিধা লাগে, এনে যেন লাগে যেনেকৈ টাইম হিচাপ কৰিব পাৰোঁ, কিন্তু অৰিজিনেলি টাইমটো হিচাপ কৰিব নোৱাৰোঁ। ঠিক তেনেদৰে বয়স দেখাত যেন হিচাপ কৰিব পাৰোঁ, কিন্তু প্ৰকৃততে হিচাপ কৰিব নোৱাৰোঁ। সেয়ে বয়স, টাইম এনেকুৱা ধৰণৰ যদি থাকে, শব্দ থাকে, তেতিয়াহ'লে তাৰ আগত আমি মাছ ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে মানিৰ আগত আমি মাছ ব্যৱহাৰ কৰিম। টকা, মানি দেখাত যেন হিচাপ কৰিব পাৰোঁ, কিন্তু অৰিজিনেলি যোনটো ভেলু, মানিৰ যোনটো ভেলু, সেইটো আমি হিচাপ কৰিব নোৱাৰিম। সেয়ে যদি কোনো খালী ঠাইৰ পিছত মানি থাকে, তেতিয়াও তাৰ আগত আমি মাছ ব্যৱহাৰ কৰিম। তো আশা কৰিম এইখিনি সকলোৱে বুজি পাইছা। ইয়াৰ পিছত চাম আৰু এনিৰ ব্যৱহাৰ। কিছু পৰিমাণ বুজাবলৈ চাম ব্যৱহাৰ কৰা হয় আৰু এনি নেগেটিভ আৰু ইণ্ট্ৰগেটিভ বাক্যত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ নহয়বোধক আৰু প্ৰশ্নবোধক থাকিলে তাত আমি এনি ব্যৱহাৰ কৰিম, আৰু কিছু পৰিমাণ বুজাবলৈ চাম ব্যৱহাৰ কৰা হয়। চাম আৰু এনি এই দুইটা কাউণ্টেবল, আনকাউণ্টেবল দুইটা নাউনতে ব্যৱহাৰ কৰিব পাৰি। জাষ্ট পাৰ্থক্যটো এনেকুৱা, নেগেটিভ আৰু ইণ্ট্ৰগেটিভ যদি হয় বাক্যটো, তেতিয়াহ'লে আমি এনি ব্যৱহাৰ কৰিম, আৰু যদি কিছু পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা হয়, কিছু পৰিমাণ যদি বুজাব লাগে, তেতিয়াহ'লে আমি চাম ব্যৱহাৰ কৰিম। কেইটামান এক্সাম্পল লৈছোঁ তলত। আই নিড ডেছ বুকছ টু ৰিড। মোৰ কিছু কিতাপৰ প্ৰয়োজন, এনেকুৱা এটা অৰ্থ হ'ব ইয়াত। সেয়ে আই নিড চাম বুকছ টু ৰিড। মোৰ কিছু কিতাপৰ প্ৰয়োজন পঢ়িবলৈ। ছেকেণ্ড চেণ্টেন্সটো চোৱা, ইয়াত আছে আই ডোণ্ট হেভ ডেছ বুকছ টু ৰিড। ইয়াত ডোণ্ট আছে, নেগেটিভ আছে বাক্যটো। নেগেটিভ মানে হৈছে নহয়বোধক। হয়, অৰ্থাৎ বাক্যৰ মাজত নহয়বোধক থাকিলেই ডোণ্ট, নট, নেভাৰ এনেকুৱা ধৰণৰ নহয়বোধক থাকিলে আমি তাক নেগেটিভ বুলি কওঁ। আই ডোণ্ট হেভ, তেতিয়াহ'লে ইয়াত হ'ব আই ডোণ্ট হেভ এনি বুকছ টু ৰিড। মোৰ লগত
পঢ়িবলৈ কোনো কিতাপ নাই তো ইয়াত আমি এনি ব্যৱহাৰ কৰিলোঁ ইয়াৰ প্ৰধান কাৰণটো হৈছে বাক্যটো নেগেটিভৰ হয় নহয় বোধক হয় তোমালোকে এনেকৈ মনত ৰাখিবা বাক্যত যদি নট নেভাৰ এনেকুৱা নহয় বোধক কোনো চিন থাকে তেতিয়াহ'লে তাক আমি এনি ব্যৱহাৰ কৰিম তাৰপিছত ইন্ট্ৰগেটিভ অৰ্থাৎ প্ৰশ্নবোধক বাক্যটো আমি এনি ব্যৱহাৰ কৰিম সেয়া চি নম্বৰটো চাবা ডু ইউ হেভ দিছ বুকছ টু ৰিড এই বাক্যটোৰ শেষত ইন্ট্ৰগেটিভ চিন আছে তো প্ৰশ্নবোধক চিন থকাৰ কাৰণে ইয়াত আমি এনি ব্যৱহাৰ কৰিম ডু ইউ হেভ এনি বুকছ টু ৰিড তোমাৰ লগত কোনো ধৰণৰ কিতাপ আছে নেকি পঢ়িবলৈ ডি নম্বৰটো ডিড ইউ বাই দিছ ব্ৰেড টুডে ইয়াতো দেখা পাইছোঁ আমি প্ৰশ্নবোধক চিন আছে সেয়ে ইয়াতো আমি এনি ব্যৱহাৰ কৰিম লাষ্টৰ চেণ্টেন্সটো ই নম্বৰটো I cannot give you this money ইয়াতো সেই একে প্ৰশ্নবোধক আছে তো আমি কুৱেশ্যন মাৰ্ক থাকিলে তাত এনি ব্যৱহাৰ কৰিম তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই বস্তুটো ভালকৈ মন কৰিবা যে কোনো বাক্যত যদি নেগেটিভ আৰু ইন্ট্ৰগেটিভ থাকে কোনো বাক্য যদি নেগেটিভ আৰু ইন্ট্ৰগেটিভ থাকে তেতিয়াহ'লে তাত এনি ব্যৱহাৰ কৰা হয় যোৱা কিছু বছৰৰ কুৱেশ্যন যদি আমি চাব যাওঁ তাত দেখা পাইছোঁ মেক্সিমাম সাম এনিৰ ব্যৱহাৰৰ পৰা কুৱেশ্যন আহিছে এনিৰ পৰা আহিছে অৰ্থাৎ সেন্টেন্সটো ইয়াত সি নম্বৰ ডি নম্বৰ আৰু ই নম্বৰ এই তিনিটা সেন্টেন্স ডাইৰেক্টলি ফাইনেলৰ কুৱেশ্যনৰ পৰা তুলি দিয়া হৈছে তো দেখা পাইছোঁ বেছিভাগ কুৱেশ্যনতেই এনিৰ ব্যৱহাৰ আহিছে আৰু লগতে কুৱেশ্যন মাৰ্ক থকা সেন্টেন্সটো আহিছে তো তোমালোকে এনেকৈ মনত ৰাখিবা নেগেটিভ আৰু ইন্ট্ৰগেটিভ হ'লে এনি ব্যৱহাৰ কৰিবা আৰু যদি সাধাৰণ বাক্য হয় সিম্পল সেন্টেন্স হয় তেতিয়াহ'লে কিছু পৰিমাণ বুজাবলৈ আমি সাম ব্যৱহাৰ কৰিম ইয়াৰ পিছত আমি শিকিম ইচ এণ্ড এভৰিৰ ব্যৱহাৰ ইচ মানৱ প্ৰত্যেক এভৰি মানৱ প্ৰত্যেক দুইটাৰ মাজত অকণমান পাৰ্থক্য আছে সেইটো হ'ল এটা সীমিতৰ মাজত প্ৰত্যেককে বুজায় আৰু এটা অসীমৰ মাজত প্ৰত্যেককে বুজায় সীমিত মানে কি যাক সহজে কাউণ্ট কৰিব পাৰিম সীমা এটা আছে যাৰ তেনেকুৱা অৰ্থত যদি প্ৰত্যেকক বুজোৱা হয় তেতিয়াহ'লে আমি ইচ ব্যৱহাৰ কৰিম আৰু অসীমৰ মাজত যদি প্ৰত্যেকক বুজোৱা হয় তেতিয়াহ'লে এভৰি ব্যৱহাৰ কৰিম যদি এনেকুৱা এটা এক্সাম্পল লওঁ ধৰা হওক যে আমাৰ এই শ্ৰেণীত যিসকল ছাত্ৰ ছাত্ৰী বহি আছে প্ৰত্যেকৰে লগত এটাকে কলম আছে তেতিয়াহ'লে ইয়াত আমি ইচ ব্যৱহাৰ কৰিম কাৰণ শ্ৰেণীকোঠাত কেইজন ছাত্ৰ ছাত্ৰী আছে সীমা আছে তাৰ এটা যদি এনেকুৱা কোৱা হয় যে ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকেই ভাল তো এই ক্ষেত্ৰত কিন্তু আমি এভৰি ব্যৱহাৰ কৰিব লাগিব কাৰণ নাগৰিকৰ হিচাপ নাথাকে এই কাৰণে হিচাপ নাথাকে প্ৰতি মুহূৰ্তে জনসংখ্যা বৃদ্ধি পাই আছে বাঢ়ি আছে আৰু ভাৰতত যিসকল মানুহ জন্মগ্ৰহণ কৰিছে প্ৰত্যেকেই ভাৰতৰ নাগৰিক সেয়ে নাগৰিকৰ হিচাপ নাথাকে ইয়াৰ কেইটামান আমি এক্সাম্পল লৈছোঁ ডেজ অফ দ্য বয়েজ হেজ ডান হিজ ৱৰ্ক ইয়াত ডেজ অফ দ্য বয়েজ হেজ ডান হিজ ৱৰ্ক ইয়াত আমি ইচ ব্যৱহাৰ কৰিম যিহেতু ইয়াত ইচ অফ দ্য বয়েজ হেজ ডান হিজ ৱৰ্ক প্ৰতিজন ল'ৰাই তেওঁৰ কামখিনি কৰিছে এটা সীমাৰ মাজত আছে ইচ অফ দ্য বয়েজ ৱাজ ৰিৱাৰ্ডেড প্ৰতিজন ল'ৰাকেই ৰিৱাৰ্ড দিয়া হৈছে বঁটা দিয়া হৈছে তো ইয়াত এটা সীমা আছে চি নম্বৰ ডেজ অফ দ্য কম্পিটিটৰ্ছ উইল গেট এ চাৰ্টিফিকেট ইয়াতো আমি ইচ ব্যৱহাৰ কৰিম ইচ অফ দ্য কম্পিটিটৰ্ছ উইল গেট এ চাৰ্টিফিকেট প্ৰতিজন কম্পিটিটৰক চাৰ্টিফিকেট দিয়া হ'ব ইয়াতো এটা সীমা আছে কিন্তু ডি নম্বৰটো চোৱা ডেজ চিটিজেন অফ ইণ্ডিয়া আৰ গুড ইয়াত আমি এভৰি ব্যৱহাৰ কৰিম এভৰি চিটিজেন অফ ইণ্ডিয়া আৰ গুড ভাৰতৰ প্ৰতিজন নাগৰিকেই ভাল যেহেতু চিটিজেনৰ হিচাপ নাথাকে সেয়া ইয়াত আমি এভৰি ব্যৱহাৰ কৰিম অসীম হৈছে নেক্সট ই নম্বৰটো লিপ ইয়াৰ ফলছ এভৰি 4th ইয়াৰ লিপ ইয়াৰ প্ৰতি 4 বছৰ মূৰে মূৰে আহে ইয়াত আমি লিপ ইয়াৰ বিষয়ে হয়তোবা সকলোৱে জানো 4 বছৰ মূৰে মূৰে আহে সাধাৰণতে 365 দিনে আমি যদি বছৰ বুলি কওঁ আচলতে 365 দিনৰ ওপৰত আৰু অলপ সময় থাকে 6 ঘণ্টা সময় থাকে সেয়া প্ৰতি 4 বছৰ মূৰে মূৰে এই 6 ঘণ্টা এটা দিন ধৰা হয় আৰু প্ৰতি 4 বছৰ মূৰে মূৰে 366 দিনীয়া বছৰ হয় আৰু সেই বছৰটোক আমি লিপ ইয়াৰ বুলি কওঁ আৰু এই লিপ ইয়াৰ প্ৰতি 4 বছৰ মূৰে মূৰে আহে 2016 চনত লিপ ইয়াৰ আছিল আকৌ 2020 চনটো লিপ ইয়াৰ চলি আছে এনেকৈ আকৌ 4 বছৰ মূৰত লিপ ইয়াৰ আহিব কিন্তু ইয়াৰ এটা নিৰ্দিষ্ট সীমা নাই কিমান দিনলৈকে লিপ ইয়াৰ আহি থাকিব অসীমলৈ আহি থাকিব 4 বছৰ মূৰে মূৰে এনেকৈ লিপ ইয়াৰ আহিয়ে থাকিব সেয়া লিপ ইয়াৰ ফলছ এভৰি 4th ইয়াৰ তো তোমালোকে এই লাষ্টৰ সেন্টেন্সটো অলপ ভালকৈ মনত ৰাখিবা কেইবাবাৰো লিপ ইয়াৰ ফলছ এভৰি 4th ইয়াৰ এই সেন্টেন্সটো এক্সামত দি থকা দেখা গৈছে ইয়াৰ পিছত আমি ডিটাৰমিনাৰ্ছৰ আটাইতকৈ ইম্পৰ্টেণ্ট সকলোতকৈ গুৰুত্বপূৰ্ণ ফিউ এণ্ড লিটলৰ ব্যৱহাৰ পঢ়িম দুইটাৰ মাজত অকণমান জটিলতা দেখা যায় যদিও আমি যদি ভালদৰে ল'ব পাৰোঁ ফিউ এণ্ড লিটিল তেতিয়াহ'লে ধুনীয়াকৈ বুজি পাব পৰা যায় তো মই সহজকৈ বুজাবলৈ ট্ৰাই কৰিছোঁ তোমালোক অকণমান যত্ন সহকাৰে ল'বা ফিউ সংখ্যা বুজাবলৈ ব্যৱহাৰ কৰা হয় লিটিল ব্যৱহাৰ কৰা হয় পৰিমাণ বুজাবলৈ চাবা মাছ মেনি নিচিনাই ফিউ য'ত সংখ্যা থাকিব তাত আমি ফিউ ব্যৱহাৰ কৰিম আৰু লিটল থাকিলে তাত আমি
তাৰমানে পৰিমাণ বুজাবলৈ লিটল ব্যৱহাৰ কৰিম আৰু সংখ্যা বুজাবলৈ ফিউ ব্যৱহাৰ কৰিম আকৌ ফিউৰ তিনিটা ব্যৱহাৰ আছে লিটলৰো তিনিটা আছে ইয়াত তলত ফিউৰ তিনিটা প্ৰথমতে দিয়া হৈছে ফিউ ক'ত ব্যৱহাৰ কৰা হ'ব তাৰমানে প্ৰায় নথকা অৰ্থত ব্যৱহাৰ কৰা হ'ব অৰ্থাৎ নেগেটিভ সেন্সত ব্যৱহাৰ কৰা হ'ব ফিউ প্ৰায় নথকা অৰ্থত আমি ফিউ ব্যৱহাৰ কৰিম অলপ থকা অৰ্থত ফিউ ব্যৱহাৰ কৰিম আৰু থকাখিনিৰ গোটেই বুজাবলৈ দা ফিউ ব্যৱহাৰ কৰিম আমি যদি এটো অকনমান অলপ বেলেগ ধৰণে ল'ব খোজো আমি এনেকৈ লৈছো যে এখন টাউনত মোৰ ফ্ৰেন্ড প্ৰায় নাই বুলিয়ে ক'ব পাৰি মোৰ বন্ধু প্ৰায় নাই বুলিয়ে ক'ব পাৰি তেতিয়াহ'লে আমি ফিউ ব্যৱহাৰ কৰিম যে এই টাউনত মোৰ অলপ কেইজন বন্ধু আছে তেতিয়াহ'লে আমি ফিউ ব্যৱহাৰ কৰিম এই টাউনত মোৰ যি কেইজন বন্ধু আছে প্ৰত্যেকই ভাল থকাখিনিৰ গোটেই বুজালে তেতিয়াহ'লে আমি দা ফিউ ব্যৱহাৰ কৰিম ঠিক ফিউৰ দৰে লিটলৰো তিনিটা ব্যৱহাৰ আছে লিটল প্ৰায় নথকা অৰ্থত ব্যৱহাৰ হয় এ লিটল অলপ থকা অৰ্থত ব্যৱহাৰ হয় দা লিটল থকাখিনিৰ গোটেই বুজাবলৈ ব্যৱহাৰ হয় হয় ইয়াত লিটল আৰু ফিউৰ ভাগবোৰৰ মাজত মিনিঙৰ কোনো পাৰ্থক্য নাই কিন্তু দুইটা ব্যৱহাৰৰ ফালৰ পৰা অলপ পৃথক এটা ব্যৱহাৰ কৰা হ'ব তোমাৰ সংখ্যা বুজোৱা শব্দৰ আগত আৰু এটা ব্যৱহাৰ কৰা হ'ব পৰিমাণ বুজোৱা শব্দৰ আগত তো লিটল আৰু ফিউৰ ব্যৱহাৰখিনি আছিল ইমানখিনিয়ে আছিল ইয়াৰ উপৰিও লিটল আৰু ফিউৰ কেইটামান আমি শৰ্টকাট মেথড উলিয়াই লৈছো যে এইখিনি মনত ৰখাৰ কাৰণে যেনে এই শৰ্টকাট নিয়মখিনি তোমালোকে গুৰুত্ব সহকাৰে ল'ব লাগিব ধুনীয়াকৈ মনত ৰাখিবা এই শৰ্টকাট নিয়মখিনি জানিলে লিটল আৰু ফিউৰ ব্যৱহাৰ তোমালোকে আৰামত কৰিব পাৰিবা কোনো বাক্যত ভেৰি থাকিলে তেতিয়াহ'লে আমি ফিউ ব্যৱহাৰ কৰিম নহ'লে লিটল ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ মনত ৰাখিবা কোনো বাক্যত যদি ভেৰি থাকে তাৰ পিছত যদি খালী ঠাই থাকে তেতিয়াহ'লে হয় তাত ফিউ ব্যৱহাৰ কৰিম নহ'লে লিটল ব্যৱহাৰ কৰিম হয় ইয়াত দুই এজনৰ অসুবিধা হ'ব পাৰে যে ফিউ আকৌ লিটল দুইটা কিয় দিয়া হৈছে দুইটাৰ ব্যৱহাৰৰ ফালৰ পৰা একে যদিও এটা সংখ্যাগত শব্দত ব্যৱহাৰ হ'ব আৰু এটা পৰিমাণগত শব্দত ব্যৱহাৰ হ'ব ভেৰিৰ পিছত যদি খালী ঠাই থাকে তাৰ পিছত যদি সংখ্যা থাকে তেতিয়াহ'লে আমি ফিউ ব্যৱহাৰ কৰিম আৰু ভেৰিৰ পিছত খালী ঠাই থকাৰ পিছত যদি পৰিমাণগত শব্দ থাকে তেতিয়াহ'লে আমি লিটল ব্যৱহাৰ কৰিম আশা কৰোঁ সকলোৱে বুজি পাইছে তাৰ পিছত কোনো বাক্যত যদি অনলি বা জাষ্ট থাকে তাৰ পিছত যদি খালী ঠাই থাকে তেতিয়াহ'লে হয় ফিউ ব্যৱহাৰ কৰিম নহ'লে লিটল ব্যৱহাৰ কৰিম ঠিক একেদৰে খালী ঠাইৰ পিছত যদি সংখ্যা থাকে তেতিয়াহ'লে ফিউ আৰু যদি পৰিমাণ থাকে তেতিয়াহ'লে লিটল ব্যৱহাৰ কৰিম আৰু বাক্যৰ শেষৰ ভাগত যদি আই হেভ আই হেড I was, I earned, he had, he has, he earned, etc. থাকিলে দা ফিউ নহ'লে দা লিটল ব্যৱহাৰ কৰা হয় বাক্যটোৰ শেষৰ পিনে যদি এইবোৰ থাকে আই হেভ আই হেড এনেকুৱা ধৰণৰ থাকে তেতিয়াহ'লে সেই বাক্যটোত আমি দা ফিউ নহ'লে দা লিটল ব্যৱহাৰ কৰিম মই আকৌ এবাৰ কৈছোঁ সংখ্যাগত হ'লে দা ফিউ ব্যৱহাৰ কৰিম আৰু পৰিমাণগত হ'লে দা লিটল ব্যৱহাৰ কৰিম আৰু একেবাৰে শেষত সৰল বাক্য হ'লে ফিউ নহ'লে লিটল ব্যৱহাৰ কৰিম সৰল বাক্য মানে ইয়াত বুজোৱা হৈছে যদি ভেৰিও নাথাকে অনলি জাষ্টও নাথাকে বাক্যৰ শেষৰ পিনে আই হেভ আই হেড এইবোৰো যদি নাথাকে কোনো নিয়মতে যদি নপৰে তেতিয়াহ'লে সেই বাক্যটোত আমি সৰল বাক্য বুলি ধৰি ল'ম আৰু তাক ফিউ আৰু লিটল ব্যৱহাৰ কৰিম তো ইয়াৰ পিছত আমি লিটল আৰু ফিউৰ কেইটামান এক্সাম্পল ল'ম প্ৰথমে আমি ফিউৰ এক্সাম্পল কেইটামান লৈছোঁ ইয়াত এক্সাম্পল এ আৰু বি এই দুটা তোমালোকে লাৰ্ণ কৰিব লাগিব এই দুটা কোনো নিয়মত পৰা নাই মিনিঙৰ ফালৰ পৰা এই দুটা আমি কৰিব লাগিব অৰ্থৰ ওপৰত ডিপেণ্ড কৰি এই দুটাত আমি ফিউ ব্যৱহাৰ কৰিম যেনে ফিউ পিপল আৰ ফ্ৰী ফ্ৰম ফাউল্ট ভুলৰ পৰা মুক্ত মানুহ নাই বুলিয়ে ক'ব পাৰোঁ হয় প্ৰতিজন মানুহৰে ভুল হয় ভুল নকৰা মানুহ নাই বুলিয়ে ক'ব পাৰি সেয়া ইয়াত আমি ফিউ ব্যৱহাৰ কৰিম এইটো লাৰ্ণ কৰিব লাগিব বহুত বাৰ এক্সামত আহিছিল এইটো ছেকেণ্ড আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ আমাৰ প্ৰিন্সিপালজন কম কথা কোৱা মানুহ এইটো বহুবাৰ এক্সামত আহিছিল কেতিয়াবা ছাবজেক্টটো চেঞ্জ কৰি দিছে আৱাৰ প্ৰিন্সিপালৰ ঠাইত পেইণ্টাৰ দিছে দ্য পেইণ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ কেতিয়াবা এনেকুৱাকৈ দিছে হি ইজ এ মেন অফ ফিউ ৱৰ্ডছ তোমালোকে এ আৰু বি এই দুটা ধুনীয়াকৈ মনত ৰাখিবা বহুবাৰ ৰিপিট হৈছিল এক্সামত দুইটাই ফিউ ব্যৱহাৰ কৰা হ'ব মিনিঙৰ ওপৰত ডিপেণ্ড কৰি চি নাম্বাৰ আমাৰ নিয়মত পৰি গৈছে আই হেভ ভেৰি ডেছ ফ্ৰেণ্ডছ ইন দিছ টাউন ভেৰি আছে আমি নিয়ম পাইছিলোঁ ভেৰি থাকিলে তাত ফিউ ব্যৱহাৰ কৰিম আকৌ এইটো নিয়মো পাইছিলোঁ ভেৰিৰ পিছত সংখ্যাগত শব্দ হ'ব লাগিব হয় ইয়াত চোৱা চি নাম্বাৰটো আই হেভ ভেৰি ডেছ তাৰপিছত সংখ্যাগত শব্দ আছে ফ্ৰেণ্ডছ আমি কাউণ্ট কৰিব পাৰি যাৰ কাৰণে ইয়াত এনেকুৱা ধৰণে হ'ব আই হেভ ভেৰি ফিউ ফ্ৰেণ্ডছ ইন দিছ টাউন এই টাউনত মোৰ বহুত কম সংখ্যক বন্ধু আছে ডি নাম্বাৰটো মেনি গেষ্ট ৱেৰ ইনভাইটেড
বহুতো আলহীক নিমন্ত্ৰণ জনোৱা হৈছিল বাট অনলি ডেছ টাৰ্ণ আপ কিন্তু কেইজনমানহে উপস্থিত হ'ল এতিয়া চোৱা অনলি আছে আমি নিয়মত পাইছিলোঁ অনলি থাকিলে হয় এফ ইউ দিম নহ'লে এ লিটিল দিম কিন্তু ইয়াত যিহেতু গেষ্টৰ কথা কোৱা হৈছে আলহী আমি কাউণ্ট কৰিব পাৰিম সেই ইয়াত দিয়া হ'ব এফ ইউ মেনি গেষ্ট ৱেৰ ইনভাইটেড বাট অনলি এফ ইউ টাৰ্ণ আপ ই নাম্বাৰ 2 ইয়াত আকৌ অনলি আছে আমি গম পাইছোঁ অনলি থাকিলে হয় এফ ইউ দিম নহ'লে এ লিটল দিম ইয়াত যেহেতু অনলি ডেজ অফ দ্য কেণ্ডিডেটছ ৱেৰ সুইটেবল কেণ্ডিডেটছ প্ৰাৰ্থী তো আমি ইয়াত হিচাপ কৰিব পাৰিম যাৰ কাৰণে অনলি এ ফিউ অফ দ্য কেণ্ডিডেটছ ৱেৰ সুইটেবল কেইজনমান কেণ্ডিডেটছে সুইটেবল হয় ভাল হয় এফ নাম্বাৰ 2 দেয়াৰ আৰ জাষ্ট ডেছ এপল লেফ্ট ইয়াত চোৱা জাষ্ট আমি নিয়মত পাইছিলোঁ অনলি জাষ্ট থাকিলে এফ ইউ নহ'লে এ লিটল ব্যৱহাৰ কৰিম ইয়াত জাষ্ট আছে সেয়ে এফ ইউ ব্যৱহাৰ কৰা হ'ব দেয়াৰ আৰ জাষ্ট এ ফিউ এপল লেফ্ট জি নাম্বাৰ 2 চাবা অলপ ব্যতিক্ৰম আই কেন ডিপেণ্ড অন ডেছ ফ্ৰেণ্ডছ আই হেভ ইয়াত চোৱা বাক্যৰ শেষৰ পিনে কি আছে আই হেড ইয়াত এনেকুৱাকৈ হ'ব এইটো আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেড মোৰ লগত যিকেইজন বন্ধু আছে মই প্ৰত্যেকৰে ওপৰত ভৰসা কৰিব পাৰোঁ ডিপেণ্ড কৰিব পাৰোঁ তো ইয়াত অৰ্থ জানিলেও বাৰু ধুনীয়াকৈ আমি এনেই কৰিব পাৰি কিন্তু এই লাষ্টৰ শব্দটো চাইও আমি কৰিব পাৰি চোৱা আই হেড আছে এনেকুৱা ধৰণৰ লাষ্টত আই হেড আই হেভ আই ৱাজ আই আৰ্ণ হি হেজ হি হেড এনেকুৱা থাকিলে তাত আমি দ্য ফিউ বা দ্য লিটল ব্যৱহাৰ কৰিম খালী ঠাইৰ পিছৰ শব্দটোৰ ওপৰত ডিপেণ্ড কৰি ইয়াত খালী ঠাইৰ পিছত আছে ফ্ৰেণ্ডছ কাউণ্ট কৰিব পাৰি যাৰ কাৰণে আমি দ্য ফিউ ব্যৱহাৰ কৰিছোঁ আকৌ এবাৰ ৰিপিট কৰিছোঁ আই কেন ডিপেণ্ড অন দ্য ফিউ ফ্ৰেণ্ডছ আই হেড মোৰ লগত যিকেইজন বন্ধু আছে মই সকলোৰে ওপৰত ডিপেণ্ড কৰিব পাৰি অৰ্থাৎ থকাখিনিৰ গোটেই বুজাইছে এইচ আৰু আই নম্বৰটো চোৱা আই বাই ডেজ বুকছ এভৰি মান্থ এইচ নম্বৰ বাক্যটো কোনো নিয়মতে পঢ়া নাই সেয়ে সৰল বাক্য হিচাপে ইয়াক আমি চিহ্নিত কৰিব পাৰি আৰু সৰল বাক্যত আমি এফ ইউ ব্যৱহাৰ কৰিম আগতে কৈ থৈছোঁ আৰু যদি এনেকৈ লওঁ মিনিঙৰ ফালৰ পৰাও ইয়াত এফ ইউ ব্যৱহাৰ কৰিব লাগিব আই বাই এফ ইউ বুকছ এভৰি মান্থ মই প্ৰতিমাহে কেইটামানকৈ কিতাপ ক্ৰয় কৰোঁ কিনো এতিয়া চোৱা খালী ঠাইৰ পিছত বুকছ আছে কাৰণে আমি ফিউ ব্যৱহাৰ কৰিলোঁ এফ ইউ ব্যৱহাৰ কৰিলোঁ আই বাই এফ ইউ বুকছ এভৰি মান্থ আই নম্বৰটো চোৱা কেন ইউ লেণ্ড মি ডেজ বুকছ আচলতে ইয়াত এটা কুৱেশ্যন মাৰ্ক হ'ব লাগিছিল তোমালোকে এইটো দি ল'বা কুৱেশ্যন মাৰ্ক হ'ব কেন ইউ লেণ্ড মি ডেজ বুকছ যেহেতু কেন ইউ লেণ্ড মি ডেজ বুকছ এইটো এটা ইণ্ট্ৰগেটিভ চেণ্টেঞ্চ হৈছে শেষত কুৱেশ্যন মাৰ্ক হ'ব লাগিছিল ইয়াতো হ'ব কেন ইউ লেণ্ড মি এ ফিউ বুকছ তুমি মোক কিছুমান কিতাপ বা কেইটামান কিতাপ ধাৰ দিব পাৰিবানে লেণ্ড দিয়া মানে ধাৰে দিয়া তো এইখিনি আছিলে আমাৰ ফিউৰ ব্যৱহাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ধুনীয়াকৈ কপিত লিখি ল'বা তাৰপিছত ধুনীয়াকৈ আকৌ পঢ়িবা তো ইয়াৰ পিছত আমি জানিম লিটল এ লিটল আৰু দ্য লিটলৰ ব্যৱহাৰ ইয়াৰে এ নাম্বাৰ এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱাষ্ট এইটো তোমালোকে লাৰ্ণ কৰিব লাগিব এইটো মিনিঙৰ ফালৰ পৰা আমি এ লিটল দিব লাগে ইয়াত এ বিজি পাৰ্চন হেজ লিটল টাইম টু ৱেষ্ট এজন ব্যস্ত মানুহৰ নষ্ট কৰিব পৰা সময় নাই বুলিয়ে ক'ব পাৰি যাৰ কাৰণে ইয়াত আমি লিটল ব্যৱহাৰ কৰিছোঁ এই এক্সাম্পলটো কেইবাবাৰো এক্সামত আহিছিল ফাইনেলত আহিছিল ছেকেণ্ড বি নম্বৰ দেয়াৰ ইজ ভেৰি ডেছ ৱাটাৰ ইন দ্য জগ আমি আগতেই পাই আহিছোঁ ভেৰি থাকিলে হয় লিটল ব্যৱহাৰ কৰিম নহ'লে ফিউ ব্যৱহাৰ কৰিম ইয়াত যিহেতু গোটেইকেইটা লিটলৰ ব্যৱহাৰ হ'ব কাৰণ খালী ঠাইৰ পিছত আছে ৱাটাৰ পৰিমাণগত সেয়ে ইয়াত আমি লিটল ব্যৱহাৰ কৰিম দেয়াৰ ইজ ভেৰি লিটল ৱাটাৰ ইন দ্য জগ জগত পানী নাই বুলিয়ে ক'ব পাৰি চি নম্বৰ আই এক্সপেক্ট অনলি ডেছ এনকাৰেজমেণ্ট ফ্ৰম ইউ ইয়াত চোৱা অনলি আছে অনলিৰ পিছত খালী ঠাই থাকিলে তাত আমি হয় এ লিটল দিম নহ'লে এ ফিউ দিম ডিপেণ্ড কৰিব খালী ঠাইৰ পিছত শব্দটো পৰিমাণগত নে সংখ্যাগত এনকাৰেজমেণ্ট মানে উৎসাহ হৈছে পৰিমাণগত ইয়াক আমি হিচাপ কৰিব নোৱাৰিম সেয়ে আই এক্সপেক্ট অনলি এ লিটল এনকাৰেজমেণ্ট ফ্ৰম ইউ ইয়াত এ লিটল ব্যৱহাৰ কৰা হ'ব ডি নম্বৰ 2 আই স্পেণ্ড ডেছ মানি আই আৰ্ণ ইয়াত চোৱা বাক্যৰ শেষত আই আৰ্ণ দিয়া আছে আমি নিয়ম পাইছিলোঁ যে কোনো বাক্যৰ শেষত যদি আই আৰ্ণ এনেকুৱা ধৰণৰ থাকে তেতিয়াহ'লে তাত আমি দ্য লিটল নহ'লে দ্য ফিউ ব্যৱহাৰ কৰিম ইয়াত যিহেতু খালী ঠাইৰ পিছত মানি আছে আমি আগতে পাই আহিছোঁ মানি কাউণ্ট কৰিব নোৱাৰি সেয়ে ইয়াত আমি দ্য লিটল ব্যৱহাৰ কৰিম আই স্পেণ্ড দ্য লিটল মানি আই আৰ্ণ মই যিমানখিনি টকা উপাৰ্জন কৰিছিলোঁ গোটেইখিনি খৰচ কৰিছোঁ ই নম্বৰ 2 ডেছ লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং এইটো আমি লাৰ্ণ কৰিব লাগিব মিনিঙৰ ওপৰত ডিপেণ্ড কৰি এ লিটল ব্যৱহাৰ কৰা হ'ব এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং অল্পবিদ্যা ভয়ংকাৰী এনেকুৱা এটা শব্দ আছে এইটো জঠুৱা ঠাচৰ নিচিনা তো এইটো তোমালোকে লাৰ্ণ কৰি দিবা এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং এফ নম্বৰ প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক এইটো চিম্পল চেণ্টেঞ্চ সেই ইয়াত আমি এ লিটল ব্যৱহাৰ কৰিম প্লিজ গিভ মি এ লিটল টাইম টু ফিনিছ দ্য ৱৰ্ক অনুগ্ৰহ কৰি মোক অকণমান সময় দিয়া যাতে কামটো মই ফিনিছ কৰিব পাৰোঁ শেষ কৰিব পাৰোঁ
এ লিটাৰ পিছত যেহেতু টাইম আছে যাৰ কাৰণে ইয়াত আমি এ লিটল ব্যৱহাৰ কৰিম জি নাম্বাৰ আই নিড দিস মানি আই হেভ ইয়াত বাক্যৰ শেষত আই হেভ আছে সেই ইয়াত আমি দা লিটল ব্যৱহাৰ কৰিম আই নিড দা লিটল মানি আই হেভ এইচ নাম্বাৰ ইণ্ডিয়া অন দা মেথছ উইথ এ লিটল বিট অফ লাক ইণ্ডিয়া মেথছখনত জিকিছে কিছু পৰিমাণে লাকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াত চোৱা সিম্পল সেন্টেন্সত পঢ়িছে এইটো সেই ইয়াত আমি এ লিটল ব্যৱহাৰ কৰিব লাগিব আই নাম্বাৰ হাৰি আপ উই হেভ অনলি থাকিলে আমি জানো এ লিটল ব্যৱহাৰ কৰিম আকৌ খালি ঠাইৰ পিছত টাইম আছে নিশ্চিতভাৱে ইয়াত এ লিটল হ'ব হাৰি আপ উই হেভ অনলি এ লিটল টাইম লেফ্ট যে নাম্বাৰ 2 হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ চ বাক্যৰ শেষৰ পিনে হি হেড আছে তেতিয়াহ'লে ইয়াত আমি দা লিটল ব্যৱহাৰ কৰিম আকৌ মানি আছে মানিৰ আগত আমি দা লিটল ব্যৱহাৰ কৰিব লাগিব হি গেভ এৱে দা লিটল মানি হি হেড টু দ্য বেগাৰ তেওঁৰ লগত যিমানখিনি টকা আছিল গোটেইখিনি টকা তেওঁ ভিখাৰীক দি দিছে তো ইয়াত আমি মিনিঙৰ ওপৰতো কৰিব পাৰি এইটো যে হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ তেওঁৰ লগত যিমানখিনি টকা আছিল গোটেইখিনি টকা তেওঁ ভিখাৰীক দি দিছে তো তেতিয়াহ'লে থকাখিনিৰ গোটেই বুজাইছে সেয়ে ইয়াত আমি দা লিটল ব্যৱহাৰ কৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ডিটাৰমিনাৰ্ছৰ যিকেইটা গুৰুত্বপূৰ্ণ ডিটাৰমিনাৰ্ছ আছে সেইকেইটা আজি তোমালোকৰ আগত মই দাঙি ধৰিছোঁ তোমালোকে গুৰুত্ব সহকাৰে চাবা ভালকৈ চাবা তেতিয়াহ'লে হয়তোবা মাছ মেনি চাম মেনি ইটছ এভৰি আৰু ফিউ লিটল বিশেষকৈ এই চাৰিটাৰ পৰাই ফাইনেলত কুৱেশ্যন আহি থকা দেখা যায় আৰু ইয়াত যিকেইটা এক্সাম্পল দিয়া হৈছে গোটেইকেইটা এক্সাম্পল ফাইনেলৰ কুৱেশ্যনৰ পৰা তুলি দিয়া হৈছে তোমালোকে ধুনীয়াকৈ ক্লাছটো ল'বা এক্সাম্পলখিনি ভালকৈ চাবা তেতিয়াহ'লে হয়তোবা ফাইনেলত যিমানখিনি ডিটাৰমিনাৰ্ছৰ ওপৰত তোমালোকৰ কুৱেশ্যন আহিব গোটেইখিনি কুৱেশ্যন তোমালোকে উত্তৰ দিব পাৰিবা ধন্যবাদ